অসমত প্ৰথমবাৰৰ বাবে 2018 চনত 11খন পলিটেকনিক স্থাপন কৰা হৈছিল আৰু এই পলিটেকনিকত যাতে কেন্দ্ৰীয় চৰকাৰৰ এক্ৰেডিটেশ্যন পাব পাৰে, কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক ৰিকগনিশ্যন পাব পাৰে, তাৰ বাবে এখন বাছনি সমিতিৰ দ্বাৰা পলিটেকনিকৰ প্ৰবক্তাসকলক নিযুক্তি দিয়া হৈছিল, অধ্যাপকসকলক নিযুক্তি দিয়া হৈছিল আৰু তেখেতসকল আছিল অতি মেধাসম্পন্ন ইউনিভাৰ্চিটি টপাৰসকল আছিল। ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, আছাম ইঞ্জিনিয়াৰিং কলেজ আৰু তেখেতসকলে অসমৰ নৱপ্ৰজন্মই যাতে কাৰিকৰী দিশত আগবাঢ়িব পাৰে, নিজৰ চাকৰিবিলাক এৰি পেলাই তেখেতসকলে অসম চৰকাৰৰ নতুনকৈ স্থাপন হোৱা পলিটেকনিকসমূহ আৰম্ভ কৰিছিল আৰু এই পলিটেকনিক আৰম্ভ কৰিবলৈ যাওঁতে তেখেতসকলৰ ভাল এখন এক্সপাৰ্ট কমিটিয়ে ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যন, আছাম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰ, IIT ফেকাল্টিয়ে ইণ্টাৰভিউ লৈ পেলাই তেখেতসকলক বাছনি কৰিছিল, যিটো বাছনিৰ বাবে তেখেতসকলৰ কাট অফ মাৰ্ক আছিল 82%, অৰ্থাৎ যিসকলে 82% পাই পেলাই বিটেক বা অন্যান্য ডিগ্ৰী পাইছে টেকনিকেল, তেখেতসকলকে ইণ্টাৰভিউলৈ মাতিছিল আৰু তেনে দক্ষ প্ৰফেচাৰসকলে 7 বছৰ চাকৰি কৰাৰ পিছত তেখেতসকলক আজি দুদিনমান পূৰ্বে তেওঁলোকৰ ছাৰ্ভিচ কণ্ডিশ্যন ইম্প্ৰুভ কৰিব লাগে বুলি সচলত প্ৰতিবাদ কৰি থকাৰ সময়ত অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনে তেওঁলোকৰ পদবীৰ পৰা খাৰিজ কৰি দিছে। মুঠ 147 জন, ইয়াৰ ভিতৰত প্ৰতিষ্ঠাপক আছিলে 64 জন। এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। আমাৰ যে গণতান্ত্ৰিক দেশ, আমাৰ যদি কিবা ছাৰ্ভিচ কণ্ডিশ্যন বেয়া হয় বা চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিয়ে সেইখিনি যদি চৰকাৰে পালন নকৰে, তাৰ কাৰণে আমি কোনোবা ডিক্টেটৰৰ ৰাষ্ট্ৰৰ নিচিনা, ফেচিষ্ট ৰাষ্ট্ৰৰ নিচিনাকৈ সহ্য কৰিব নালাগে। আমাৰ দেশ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি স্বাধীন হৈছে, সেই গতিকে আমি অধিকাৰ কাৰণে আন্দোলন কৰিব পাৰোঁ। কিন্তু এই আন্দোলন কৰা ব্যৱস্থাটো বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহ্য নহ'ল আৰু 147 জনক ছাঁটাই কৰিলে। ইয়াৰ প্ৰতিবাদত আমি আলোচনা কৰিব বিচাৰিছিলোঁ। আজি সভা স্থগিত যি প্ৰস্তাৱ, ইয়াক আজি মাননীয় অধ্যক্ষই অগ্ৰাহ্য কৰিছে। সদন কিছু সময়ৰ বাবে তেখেতে স্থগিত ৰাখিছে। আমি বিষয়টো আমাৰ সদস্য দিগন্ত বৰ্মনে আনিছিলে অন্য এটা ডিভাইচত, আমি পুনৰ উত্থাপন কৰিবলৈ চেষ্টা কৰিম। আৰু অসমৰ গুজৰাটত আইন আছে 85% থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড চাকৰিৰ কাৰণে থলুৱা নিযুক্তি হ'ব লাগে। অসমত সেই আইন আনিবলৈ আমি 2017 চনত পৰামৰ্শ দিয়াৰ পিছতো অসম চৰকাৰে সেয়া কিয় গ্ৰহণ কৰা নাই? ইয়ালৈ অন্যান্য ৰাজ্যৰ পৰা থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড মানুহ আহি আছে, পাৰামিলিটাৰী ফ'ৰ্চত ভৰ্তি হৈ আছে, এইমছত ভৰ্তি হৈ আছে। এইবিলাক এই চৰকাৰখনে কৰি পেলাই কেনেকৈ জাতি মাতি ভেটি ৰক্ষা কৰিব, এই প্ৰশ্নৰ উত্তৰ আজি বিধানসভাত আমি চৰকাৰৰ পৰা বিচাৰিম। অসমত প্ৰথমবাৰৰ বাবে 2018 চনত 11খন পলিটেকনিক স্থাপন কৰা হৈছিল আৰু এই পলিটেকনিকত যাতে কেন্দ্ৰীয় চৰকাৰৰ এক্ৰেডিটেশ্যন পাব পাৰে, কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক ৰিকগনিশ্যন পাব পাৰে, তাৰ বাবে এখন বাছনি সমিতিৰ দ্বাৰা পলিটেকনিকৰ প্ৰবক্তাসকলক নিযুক্তি দিয়া হৈছিল, অধ্যাপকসকলক নিযুক্তি দিয়া হৈছিল আৰু তেখেতসকল আছিল অতি মেধাসম্পন্ন ইউনিভাৰ্চিটি টপাৰসকল আছিল। ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, আছাম ইঞ্জিনিয়াৰিং কলেজ আৰু তেখেতসকলে অসমৰ নৱপ্ৰজন্মই যাতে কাৰিকৰী দিশত আগবাঢ়িব পাৰে, নিজৰ চাকৰিবিলাক এৰি পেলাই তেখেতসকলে অসম চৰকাৰৰ নতুনকৈ স্থাপন হোৱা পলিটেকনিকসমূহ আৰম্ভ কৰিছিল আৰু এই পলিটেকনিক আৰম্ভ কৰিবলৈ যাওঁতে তেখেতসকলৰ ভাল এখন এক্সপাৰ্ট কমিটিয়ে ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যন, আছাম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰ, IIT ফেকাল্টিয়ে ইণ্টাৰভিউ লৈ পেলাই তেখেতসকলক বাছনি কৰিছিল, যিটো বাছনিৰ বাবে তেখেতসকলৰ কাট অফ মাৰ্ক আছিল 82%, অৰ্থাৎ যিসকলে 82% পাই পেলাই বিটেক বা অন্যান্য ডিগ্ৰী পাইছে টেকনিকেল, তেখেতসকলকে ইণ্টাৰভিউলৈ মাতিছিল আৰু তেনে দক্ষ প্ৰফেচাৰসকলে 7 বছৰ চাকৰি কৰাৰ পিছত তেখেতসকলক আজি দুদিনমান পূৰ্বে তেওঁলোকৰ ছাৰ্ভিচ কণ্ডিশ্যন ইম্প্ৰুভ কৰিব লাগে বুলি সচলত প্ৰতিবাদ কৰি থকাৰ সময়ত অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনে তেওঁলোকৰ পদবীৰ পৰা খাৰিজ কৰি দিছে। মুঠ 147 জন, ইয়াৰ ভিতৰত প্ৰতিষ্ঠাপক আছিলে 64 জন। এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। আমাৰ যে গণতান্ত্ৰিক দেশ, আমাৰ যদি কিবা ছাৰ্ভিচ কণ্ডিশ্যন বেয়া হয় বা চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিয়ে সেইখিনি যদি চৰকাৰে পালন নকৰে, তাৰ কাৰণে আমি কোনোবা ডিক্টেটৰৰ ৰাষ্ট্ৰৰ নিচিনা, ফেচিষ্ট ৰাষ্ট্ৰৰ নিচিনাকৈ সহ্য কৰিব নালাগে। আমাৰ দেশ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি স্বাধীন হৈছে, সেই গতিকে আমি অধিকাৰ কাৰণে আন্দোলন কৰিব পাৰোঁ। কিন্তু এই আন্দোলন কৰা ব্যৱস্থাটো বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহ্য নহ'ল আৰু 147 জনক ছাঁটাই কৰিলে। ইয়াৰ প্ৰতিবাদত আমি আলোচনা কৰিব বিচাৰিছিলোঁ। আজি সভা স্থগিত যি প্ৰস্তাৱ, ইয়াক আজি মাননীয় অধ্যক্ষই অগ্ৰাহ্য কৰিছে। সদন কিছু সময়ৰ বাবে তেখেতে স্থগিত ৰাখিছে। আমি বিষয়টো আমাৰ সদস্য দিগন্ত বৰ্মনে আনিছিলে অন্য এটা ডিভাইচত, আমি পুনৰ উত্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু অসমৰ
গুজৰাটত আইন আছে 85% থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰিৰ কাৰণে থলুৱা নিযুক্তি হ'ব লাগে। অসমত সেই আইন আনিবলৈ আমি 2017 চনত পৰামৰ্শ দিয়াৰ পিছতো অসম চৰকাৰে সেয়া কিয় গ্ৰহণ কৰা নাই? ইয়ালৈ অন্যান্য ৰাজ্যৰ পৰা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মানুহ আহি আছে, পাৰামিলিটাৰী ফ'ৰ্চত ভৰ্তি হৈ আছে, এইমছত ভৰ্তি হৈ আছে। এইবিলাক এই চৰকাৰখনে কৰি পেলাই কেনেকৈ জাতি মাতি ভেটি ৰক্ষা কৰিব, এই প্ৰশ্নৰ উত্তৰ আজি বিধানসভাত আমি চৰকাৰৰ পৰা বিচাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।